What is the Laplace transform of t to the power n for t greater than or equals to 0? তাৰমানে যদি t positive হয় তেনেহলে t to the power of n or Laplace transform to কি হ'ব? এটো এটা খুবই important function হয় যোনটোক আমি power function বুলি কওঁ। ঠিক আছে তেনেহলে আমি এটো উলাবলৈ চেষ্টা কৰিম। Now here আমি প্ৰথমতে লিখি লওঁ represent কৰি লওঁ আমাৰ function to here f of t এটো হৈছে আমাৰ function of t equals to t to the power n আৰু ইয়াতে condition দিছে যে t যোনটো হৈছে greater than or equals to 0 তো t greater than equals to positive value of t কাৰণে এটো exist কৰিব ফাংচনটো আৰু এটো এটা নামও দিয়া হৈছে এটো হৈছে আমাৰ এটা power function আৰু এই power functionটো আমি কি কৰিব লাগিব ইয়াৰ Laplace transformটো উলিয়াব লাগিব এতিয়া আমি definitionটো মনত কৰি লওঁ so Laplace transform of a function ft যদি দিয়া থাকে তো এটো হৈ যাব equals to integration আমি কি কৰিম এই ফাংশনটো লম ft ঠিক আছে ফাংশন ft লম তাক এটা কার্নেলৰ লগত মাল্টিপ্লাই কৰিব লাগিব এই কার্নেলটো হৈছে e to the power of minus st কার্নেল কয় বা weight বুলি কয় আৰু এটো গুটেটোক আমি ইন্টিগ্ৰেট কৰিম with respect to t আৰু আমি ইয়াক ইন্টিগ্ৰেট কৰিম from 0 to infinity লৈ তো এটোই হৈছে আমাৰ Laplace transformer ফৰ্মুলা তো তাৰ মানে এটো যেতিয়া আমি কিতাবা l f of t বুলি কওঁ বা Laplace transform of ft কওঁ or simply আমি এই small f to capitalize কৰি দিম আৰু ইয়াৰ domain to change হৈ পেলাই s হৈ যাব তো f of t কলি ইয়াৰ domain হৈছে t আৰু যেতিয়া আমি ইয়াৰ transform to লৈ লওঁ ইয়াৰ domain to change হৈ পেলাই s লৈ আহি যাব ঠিক আছে তো তেনেহলে আমাক Laplace transform of f of t উলাব লাগে সো আমি নাও লিখিম নাও Laplace transform of f of t লাগে এতিয়া আমাৰ f of t হৈছে কি t to the power n তো আমি লিখিলাম Laplace transform of t to the power n বুলি কৈ যদি কওঁ তেনেহলে আমি কি এই ডেফিনিশনটো ইউজ কৰিলে হল আমি কি কৰিম e to the power minus st যোনটো আমাৰ কার্নেল হৈছে সেই কার্নেলৰ লগত আমি মাল্টিপ্লাই কৰিম আমাৰ ফাংশন t to the power n আৰু ইয়াক ইন্টিগ্ৰেট কৰিম with respect to t আৰু ইয়াৰ লিমিট যাব from 0 to infinity লৈ ঠিক আছে এতিয়া আমাৰ নেক্সট কামটো হৈছে এটোক আমি ইন্টিগ্ৰেট কৰিব লাগিব এতিয়া এটো ইন্টিগ্ৰেট কৰিম আমি তো এই ইন্টিগ্ৰেশনটো উলাব কাৰণে আমি দুটা এপ্ৰোচ লম এটা এপ্ৰোচত যত আমি ইন্টিগ্ৰেশন বাই পাৰ্টস কৰিম আৰু আন এটা এপ্ৰোচত যত আমি গামা ফাংশন ইউজ কৰি পেলাই উলিয়াম তো দুটা এপ্ৰোচ যোনটো ভাল লাগে তোমালোকে হেতু এপ্লাই কৰিব পাৰিবা ফাইনালি গৈ পেলাই তো জেনাৰেলি টেক্সট বুকত যদি সোৱা বা অনলাইন যদি সোৱা যায় বেছিভাগ গামা ফাংশনটো ইউজ কৰা হয় বাট মই গামা ফাংশনটো অলপ এভয়েড কৰিব বিচাৰিছো বিকজ হেতুৰ কাৰণে আকৌ এটা আমাক ডিফাৰেন্ট টাইপ অফ ইন্টিগ্ৰেশন এটা মনত ৰাখিবলগীয়া হ'ব তো সেইকাৰণে আমি কি কৰিম আমি প্ৰথমতে এটা সিম্পল এপ্ৰোচ এটা লম যোনটো হৈছে ইন্টিগ্ৰেশন বাই পাৰ্টস এটি ইন্টিগ্ৰেশন বাই পাৰ্টস মনত কৰিলো আমি কেনেকা আছিল তো প্ৰথমতে আমি ইয়াত লিখিলো integration by parts তো integration by parts কেতিয়া ইউজ কৰা হয় তো লেটস সে আমাৰ তাত আছে ইন্টিগ্ৰেশন আমি দুটা ফাংশন আছে u আৰু v এই দুটাৰে প্ৰডাক্ট আছে তো এই দুটা ফাংশনক আমি কি কৰিব বিচাৰিছো ইন্টিগ্ৰেট কৰিব বিচাৰিছো with respect to x তো তেনেহলে আমি কি কৰিম প্ৰথমতে আমি এটাক function 1 বুলি কম আৰু এটুক second function বুলি কম তো আমি কি কৰিম যেতে ইন্টিগ্ৰেট কৰা সময়ত আমি first function to ললো u ইয়াক একো নকৰিলো এই first function লগত আমি মাল্টিপ্লাই কৰিম second functioner integration তা মানে integration v dx minus তাৰ পিছত আমি কৰিম ইন্টিগ্ৰেশন আকৌ এবাৰ ইন্টিগ্ৰেশন কৰিম এটি ইন্টিগ্ৰেশনৰ ভিতৰত কেটামান কাম হ'ব তো আমি অৰিজিনালি তো আমাৰ যোনটো ফাৰ্স্ট ফাংশন আছিল হেতুটোক আমি একো কৰা নাছিলো তো এটো কি কৰিব লাগিব এবাৰ differentiation কৰিব লাগিব ইয়াৰ differentiation with respect to x তাৰ পিছত যেটো আনসাৰ আহিব হেতুক আমি আকৌ এটা মাল্টিপ্লাই কৰিম integration of second function v dx আৰু এই গুটি ফাইনাল আনসাৰটো যি আহিব ইয়াক আমি ইন্টিগ্ৰেট কৰি দিম with respect to x তো এটোই হৈ আমাৰ ইন্টিগ্ৰেশন বাই পাৰ্টস আই হোপ এটো মনত আছে তো এটোকে আমি এতিয়া এপ্লাই কৰিলম তো এটো এপ্লাই কৰিবৰ কাৰণে এতিয়া আমি এটা ফাৰ্স্ট ফাংশন মানিব লাগিব আৰু এটা সেকেন্ড ফাংশন মানিব লাগিব সো লেটস সে ইয়াতে t to the power of n ক আমি ফাৰ্স্ট ফাংশন বুলি মানিলো আৰু কার্নেলক আমি সেকেন্ড ফাংশন বুলি কৈ মানিলো তেনেহলে আমাৰ আহি যাব ইকুৱেলস টু আমি ফাৰ্স্ট ফাংশনটো প্ৰথমতে লিখিম t to the power of n তাৰ পিছত এটো মাল্টিপ্লাই হ'ব integration second function or e to the power minus st dt তো এটা বৰ্তমান মই লিমিটটো নিলিখো আমি লিমিটটো এপ্লাই কৰিম নেক্সট স্টেপত minus integration এতিয়া আমি কি কৰিব লাগিব যোনটো আমি ফাৰ্স্ট ফাংশনটো লৈছিলো তাৰ আমি এতিয়া ডিফাৰেন্সিয়েচন কৰিব লাগিব তো ইয়াৰ ডিফাৰেন্সিয়েচন কৰিলে আমি পাই যাম তো ইয়াতে আমি কি কৰিম এতিয়া আমি যোনটো ফাৰ্স্ট ফাংশন লৈছিলো t to the power n তাক আমি ডিফাৰেন্সিয়েট কৰিম with respect to t তো আমি লিখিম ddt of t to the power n
আৰু এটোক মাল্টিপ্লাই কৰি দিম এই গুটেটোক মাল্টিপ্লাই কৰি দিম ইন্টিগ্ৰেশন অফ সেকেন্ড ফাংশন যোনটো হৈছে e to the power minus st dt ঠিক আছে এতিয়াও কমপ্লিট হোৱা নাই কাৰণ আমি ফাইনাল ইন্টিগ্ৰেশনটো কৰাই নাই এই গুটেটো ওপৰত আমি ইন্টিগ্ৰেশন কৰিম উইথ dt ঠিক আছে তো এতিয়া আমি কৰিলো t to the power of n এতিয়া ইন্টিগ্ৰেশন অফ e to the power of minus st কি হ'ব আমি জানো এটো এটা এক্সপোনেনশিয়াল ফাংশন তো ইন্টিগ্ৰেশন অফ এক্সপোনেনশিয়াল ফাংশনটোৱে দিব e to the power minus st দিব বাট ইয়াতে এটা স্কেলিং ফেক্টৰ আছে minus s যোনটোৰে আমি ডিভাইড কৰিব লাগিব ঠিক আছে তো এটো হৈ গ'ল আমাৰ e to the power minus st ৰ ইন্টিগ্ৰেশন উইথ ৰেসপেক্ট টু t মাইনাস ইন্টিগ্ৰেশন এতিয়া t to the power of n এটোৰ ডিফাৰেন্সিয়েশন কি হ'ব এটোটো পাৱাৰ ৰুল লাগি গ'ল এটো হ'ব n multiply to t to the power of n minus 1 ঠিক আছে এটো আছে multiply to ইয়াৰ ইন্টিগ্ৰেশন সেম এটো আহিব ৰিজাল্ট e to the power of minus st divided by minus s তাছ এই গুটেটোক আমি ডিফাৰেন্সিয়েট কৰিবলৈ ইন্টিগ্ৰেট কৰিব লাগিব উইথ ৰেসপেক্ট টু t ওকে এতিয়া আমি অলপ সিম্পলিফাই কৰি লওঁ তো আমি পাই যাম t to the power of n divided by s ফ্ৰণ্টত থাকিল আমাৰ নেগেটিভ সাইন multiply to e to the power of minus st ইয়াতে a minus আৰু a minus যেতিয়া multiply হ'ব এটো দিব আমাক প্লাস n আমি as a constant মানি এটো ইন্টিগ্ৰেশনৰ বাহিৰত উলাই ল'ব পাৰিম আমি গুটেটো ইন্টিগ্ৰেট কৰিছো ৰেসপেক্ট টু t তো তাৰ মানে ইয়াতে s আমি হৈ যাব s ক আমি এটা কনস্ট্যান্ট মানিব পাৰিম হেকাৰণে আমি s টো বাহিৰলৈ উলাই আহিম তো n by s পালো ইন্টিগ্ৰেশন t to the power of n minus 1 multiply to e to the power of minus st dt ঠিক আছে এতিয়া আমি কি কৰিম এই গুটেটো লিমিট লগাম তো ইয়াতে আমি লিমিট লগাব লাগিব ফ্ৰম 0 টু ইনফিনিটি সিমিলাৰলি এই ইন্টিগ্ৰেশনটো লিমিট লগাব লাগিব ফ্ৰম 0 টু ইনফিনিটি আৰু এটো আমি কি কৰি আছিলো এটো আমি কৰি আছিলো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power of n তো ল্যাপ্লাস ট্ৰান্সফৰ্ম অফ t to the power n কৰোঁতে আমি এটো পালো এটো আমাৰ কাম কমপ্লিট হোৱা নাই এটা বহুতখিনি কাম আছে তো এটোক আমি এতিয়া নম্বৰ 1 দি দিও আমি এতিয়া এই ফাৰ্স্ট টাৰ্মটো যোনটো আহিছে minus t to the power of n by s e to the power minus st ইয়াৰ লিমিট লগাই পেলাই ইয়াৰ ভ্যালুটো আমি ক্যালকুলেট কৰিবলৈ চেষ্টা কৰো তো আমাৰ তাত আছে minus t to the power of n by s multiply to e to the power of minus st আৰু ইয়াৰ লিমিট গৈছে from 0 to infinity এতিয়া minus 1 by s এটো বাহিৰত থাকে যেহেতু কনস্ট্যান্ট হয় আৰু এটো ওপৰটো আমাৰ লিমিট একো ডিপেন্ড নকৰে লিমিটটো t ৰ জায়গাতে আহিব তো তাৰ মানে আমি এপ্লাই কৰিম t e to the power of minus st 0 to infinity এটোৰ ওপৰত আমি লগাম আমাৰ আপাৰ এণ্ড লোৱাৰ লিমিট যোনটো বাউন্ডাৰী ভ্যালু বুলি কোৱা হয় এতিয়া এটা বস্তু আমি নোটিস কৰিব লাগে তো ইয়াৰ ভ্যালুটো কি হ'ব -1 by s এতিয়া আমি যদি প্ৰথম আপাৰ মানে ওপৰৰ লিমিটটো লগাও তো t ৰ জায়গাত আহি যাব আমাৰ ইনফিনিটি আৰু ইফালে আহি যাব e to the power minus s multiply to infinity minus infinity ঠিক আছে minus next t ৰ জায়গাত আহি যাব 0 multiply to e to the power of 0 ঠিক আছে এতিয়া এইটো বস্তু আমি জেনাৰেলি এনেকা নিলিখো এটো মই বুজাবৰ কাৰণে এই স্টেপটো দেখুৱাইছো এতিয়া ইয়াতে কি হৈছে ইয়াতে এটা ইনফিনিটি হৈছে এটা এক্সট্ৰিমলি লাৰ্জ নাম্বাৰ বহুতই লাৰ্জ নাম্বাৰ আৰু এটো মাল্টিপ্লাই হৈছে এটা এক্সপোনেনশিয়াল ফাংশনৰ লগত যোনটো ডিকেইং হৈ আছে যেতিয়া আমি e to the power of minus x বুলি কওঁ এটো হৈছে এটা ডিকেইং এক্সপোনেনশিয়াল তো ইয়াৰ যদি গ্ৰাফটো চাও ইয়াৰ গ্ৰাফটো এনেকাকৈ ডিকে হৈ থাকে তো তাত মানে যিমান x বাঢ়িব হিমান আমাৰ এই গ্ৰাফটো ভ্যালু কমি গৈ থাকিব এতিয়া আমি কি কৰিছো x টেন্ডিং টু ইনফিনিটি কৰি দিলো x টেন্ডিং টু যদি ইনফিনিটি কৰি দিও তাৰমানে একদম ইনফাইনাইটলি দূৰত যদি চাও এই ফাংশনটোৰ ভ্যালু অলমোস্ট 0 এপ্ৰোচ কৰিব তো আমি কম যে e to the power minus infinity approaches 0 ঠিক আছে তো এটা ডাঙৰ নাম্বাৰৰ লগত ইভেন্টটো আমি ডাঙৰ নাম্বাৰ আছে হেতু লগত কি কৰিছো এটা ডিকেইং এক্সপোনেনশিয়াল মাল্টিপ্লাই কৰিছো আমি একদম এক্সট্ৰিম ভ্যালুত চাইছো একদম হাই ভ্যালু অফ ইনফিনিটি চাইছো তো কি হ'ব হাই ভ্যালু অফ ইনফিনিটিত চালে আমাৰ আনসাৰ কি আহিব এই গুটেটো টেন্ডস টু 0 হৈ যাব তাৰমানে এই ভ্যালুটো আহি যাব 0 তো এফালে আছে -1 by s এই গুটেটো হৈ গ'ল 0 আৰু নেক্সটটো কি আছে লোৱাৰ লিমিট লগামতে এটোটো 0 লগত মাল্টিপ্লাই হৈছে e to the power 0 e to the power 0 হৈছে আমাৰ 1 তো 0 মাল্টিপ্লাই টু 1 তো আমাক কি দিব 0 দিব তো 0 - 0 তাৰমানে কি হৈ গ'ল গুটেটো 0 হৈ গ'ল তো ইন ফ্যাক্ট আমাৰ যোনটো এই ফাৰ্স্ট টাৰ্মটো আছে এই ফাৰ্স্ট টাৰ্মটো গুটেটো 0 হৈ যাব তেনেহলে গুটেটো যদি 0 হৈ গ'ল তেনে আমাৰ কি হৈ যাব ল্যাপ্লাস ট্ৰান্সফৰ্ম t to the power of n আমি ইয়াৰে ল্যাপ্লাস ট্ৰান্সফৰ্ম উলাইছো তো ফাৰ্স্ট টাৰ্ম এই গুটি টাৰ্মটো আমাৰ 0 হৈ গ'ল তো আমাৰ থাকি গ'ল অকল সেকেন্ড টাৰ্মটো যোনটো হৈছে n by s integration 0 to infinity e to the power minus st times t to the power of n minus 1 dt এতিয়া এটা বস্তু নটিস কৰক এতিয়া আমাৰ এইটো ইন্টিগ্ৰেশন ক্যালকুলেট কৰিম বা তাৰ আগতে আমি এটো যদি চাও আমাৰ অৰিজিনালি কি আছিল আমি যদি t to the power of n লৈছিলো ইয়াৰ ল্যাপ্লাস ট্ৰান্সফৰ্ম যেতিয়া লৈছিলো আমাৰ ফৰ্মুলাটো মতে আহিছিল 0 to infinity e to the power of minus st t to the power of n dt
তো এইটো কেছত কি আছে বস্তুবোৰ সব সেম আছে e টু দি পাৱাৰ মাইনাছ এছ টি আছে বা টি টু দি পাৱাৰ এনৰ জেগাত আছে টি টু দি পাৱাৰ অফ এন মাইনাছ ওৱান ইনফেক্ট আমি একচুৱেলি কি কৰি আছোঁ এই ইণ্টিগ্ৰেশ্যনটো যোনটো কৰি আছোঁ এই ইণ্টিগ্ৰেশ্যনটো একচুৱেলি লেপ্লাছ ট্ৰান্সফৰ্মেই হয় কাৰ লেপ্লাছ ট্ৰান্সফৰ্ম হয় টি টু দি পাৱাৰ অফ এন মাইনাছ ওৱানৰ লেপ্লাছ ট্ৰান্সফৰ্ম হয় তো তাৰমানে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ এনৰ যদি আমি উলিয়াব যাওঁ সেইটো একচুৱেলি কি হয় টি টু দি পাৱাৰ অফ এন মাইনাছ ওৱান প্ৰিভিয়াছ পাৱাৰ টাৰ্মটোৱে আহি যায় তাৰে লেপ্লাছ ট্ৰান্সফৰ্ম লৈ পেলাই আমি জাষ্ট এটা ফেক্টৰ এন টু দি পাৱাৰ এছৰ লগত মাল্টিপ্লাই কৰি দিওঁ তো এই যোনটো এটা ৰিলেশ্যন আহিলে Laplace transform of t to the power n equals to n by s Laplace transform t to the power of n minus 1 previous power term or Laplace transform to etuke kwa hoy eta recursion recursion eta recursion ba eta recursive relation aise eta recursion eta hoy ase etia এই ৰিকাৰ্চিভ ৰিলেশ্যন বা এই ৰিকাৰ্চন ফৰ্মুলাটো ইউজ কৰিবলৈ কাৰণে আমাক লাগিব প্ৰথমতে এটা বেছ ফৰ্মুলা আমি উলিয়াম এই বেছ ফৰ্মুলাটো এতিয়া বেছ ফৰ্মুলাটো উলিয়াবৰ কাৰণে আমি ল'ব লাগিব ইয়াতে এনৰ ভেলু তো আমি যোনটো এনৰ ষ্টাৰ্টিং ভেলু হ'ব সেইটো আমি ল'ম এন ইকুৱেলছ টু 0 এন ইকুৱেলছ টু যদি 0 লওঁ তেনেহ'লে আমি কি হ'ব লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ এইফালে এনৰ জেগাত 0 বহাই দিলোঁ তো ইয়াতে এতিয়া যদি আমি ৰাইট হেণ্ড চাইডে যদি এন ইকুৱেলছ টু 0 বহাই দিওঁ ইয়াতে এন ক'ত আছে নিউমাৰেটৰত আছে সেইটো হৈ যাব 0 বাট আমি এইটো ক'ব নোৱাৰোঁ যে ইকুৱেলছ টু 0 সেইটো আমাৰ বেছ ফৰ্মুলা নহয় ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব বিকজ লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ 0 বা লেপ্লাছ ট্ৰান্সফৰ্ম অফ এতিয়া জানো এনিথিং টু দি পাৱাৰ 0 কি হৈ যায় 1 হৈ যায় তো এইটোৱে দিব আমি এইটোতো অলৰেডি কৰিয়ে থৈছোঁ লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 হৈছে আমাৰ 1 বাই এছ ঠিক আছে এইটো আমি পাই গ'লোঁ বেছ ফৰ্মুলা তো লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 হৈ গৈছে 1 বাই এছ নেক্সট আমি এতিয়া ল'ম লেট এন ইকুৱেলছ টু 1 ঠিক আছে এন ইকুৱেলছ টু 1 যদি লওঁ তেনেহ'লে আমাৰ কি হৈ যাব লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ এনৰ জেগাত আমি দিলোঁ 1 তো এইটো টি হৈ গ'ল লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি এতিয়াও এনৰ ভেলু আমি ইউজ কৰিলোঁ 1 বাই এছ তো এইফালে হৈ যাব লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ 1 মাইনাছ 1 কিয় লৈছোঁ বিকজ এনৰ ভেলু হৈছে আমাৰ 1 তো এইটোৱে দিব আমাৰ 1 বাই এছ লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ এতিয়া 1 মাইনাছ 1 টো 0 হৈ গ'ল টি টু দি পাৱাৰ 0 হৈ যাব আমাৰ 1 আৰু এইটোৱে হৈ গ'ল লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 এইটো আমি অলৰেডি বেছ ফৰ্মুলাত কৰি থৈছোঁ এইটো হৈছে 1 বাই এছ ইয়াতে বহাই দিম তো 1 বাই এছ মাল্টিপ্লাই টু লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 এইটো হৈ গৈছে 1 বাই এছ তো তাৰ মানে আমি ইয়াতে পালোঁ 1 বাই এছ স্কুৱেৰ ঠিক আছে তো এইটো আমি ইয়াতে নোট কৰিলোঁ তো লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি তো টিৰ লেপ্লাছ ট্ৰান্সফৰ্ম পালোঁ আমি 1 বাই এছ স্কুৱেৰ অ'কে ঠিক আছে নেক্সট আমি যাওঁ এন বাই এন ইকুৱেলছ টু 2ৰ কেছলৈ এতিয়া আমি যাওঁ এন ইকুৱেলছ টু 2 চ' লেট এন ইকুৱেলছ টু 2 এতিয়া 2 যদি লওঁ তেনেহ'লে আমাৰ কি হ'ব লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ এন আছিলে এনৰ জেগাত আমি কি দিম 2 লিখিলোঁ 2 ইকুৱেলছ টু আমাৰ কি আছিলে এন বাই এছ আছিলে এন বাই এছ মানে হৈ গ'ল আমাৰ 2 বাই এছ আৰু এইটো মাল্টিপ্লাই হ'ব লেপ্লাছ ট্ৰান্সফৰ্ম অফ কাৰ লগত টি টু দি পাৱাৰ অফ এন মাইনাছ 1 তাৰমানে 2 minus 1 হৈ গ'ল equals to ইয়াতে হৈ গ'ল 2 by s multiplied to Laplace transform of 2 minus 1 কওঁ বা Laplace transform of t বুলি কওঁ একেই হৈ যায় তো এইটো হৈ যাব 1 by s square অলৰেডি ওলাই থৈছোঁ প্ৰিভিয়াছ সেইকাৰণে এইটো ৰিকাৰ্চন বুলি কওঁ আমি প্ৰিভিয়াছ ফৰ্মুলাটো ইউজ কৰি গৈ আছোঁ এইটো হৈ গ'ল 2 by s কিউব তো ইয়াতে আমি কি পাইছোঁ Laplace transform of t square পাইছোঁ equals to 2 by s কিউব ঠিক আছে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি আছে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি স্কুৱেৰ আছে আৰু এটা কৰিলোঁ বস্তুবোৰ ক্লিয়াৰ হৈ গৈ থাকিব এতিয়া লেপ্লাছ এতিয়া লেট এন ইকুৱেলছ টু 3 লৈ লওঁ তো এন ইকুৱেলছ টু 3 ল'লে আমি পাই যাম লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি কিউব ইকুৱেলছ টু আমাৰ তাত আছে এন বাই এছ তাৰমানে 3 বাই এছ মাল্টিপ্লাই টু লেপ্লাছ ট্ৰান্সফৰ্ম কি হৈ যাব টি টু দি পাৱাৰ অফ 3 মাইনাছ 1 তাৰমানে টি স্কুৱেৰ হৈ যাব টি স্কুৱেৰৰ ভেলুটো অলৰেডি আছে তো আমি লিখি দিম 3 by s multiplied to t square এইটোৱে আছে লেপ্লাছ ট্ৰান্সফৰ্ম অফ t square 2 by s square তো এইটোৱে দিব আমাক ইকুৱেলছ টু 3 to 6 হয় বাট আমি জানো 3 into 2 multiplied to 1 একচুৱেলি এইটোতো 3 ফেক্টৰিয়েল হৈ গ'ল চ' 3 ফেক্টৰিয়েল ডিভাইডেড বাই s কিউব তো তাৰমানে এই কেছতো আমি কি লিখিব পাৰিম 2 নিলিখি পেলাই 2 কওঁ বা 2 multiplied to 1 কওঁ আৰু 2 multiplied to 1 হৈছে 2 ফেক্টৰিয়েল চ' 2 ফেক্টৰিয়েল বাই s কিউব হৈ গ'ল তো ইয়াৰ পৰা এতিয়া আমি এটা জেনেৰেলাইজেশ্যন কৰিব পাৰিম তো এতিয়া আমি ফাইনেল জেনেৰেলাইজেশ্যনটো কৰিম তো লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 কৰিছিলোঁ তো তেতিয়া আমি পাইছোঁ 1 বাই এছ ঠিক আছে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি উলিয়ালোঁ তো টি উলিয়ামতে আমি কি পাইছোঁ টি উলিয়ামতে পাইছোঁ আমি 1 বাই এছ
কি আছিলে এবাৰ চাই লওঁ লেপ্লাছ ট্ৰান্সফৰ্ম অফ আমাৰ টি ক্ৰমটো 1/s স্কুৱেৰ 1/s স্কুৱেৰ দেন আমি উলিয়ালোঁ লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি স্কুৱেৰ তো টি স্কুৱেৰ ক্ৰমতে আমি পালোঁ 2 ফেক্টৰিয়েল ডিভাইডেড বাই s কিউব পাইছোঁ তাৰপিছত আমি লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি কিউব উলিয়ালোঁ তো টি কিউব ওলামতে আমি পাইছোঁ লেপ্লাছ ট্ৰান্সফৰ্ম অফ ইয়াতে এটা মিষ্টেক কৰিছোঁ মই এইটো ইয়াতে 2/s কিউব হয় তো তাৰমানে এইটো s টু দি পাৱাৰ অফ 4 হৈ যাব ঠিক আছে তো ইয়াতে আমি পালোঁ 3 ফেক্টৰিয়েল বাই s টু দি পাৱাৰ অফ 4 তো এই বস্তুটোকে আমি আৰু যদি সজাই লিখোঁ 3 ফেক্টৰিয়েল নিলিখি পেলাই আমি লিখিব পাৰোঁ 3 ফেক্টৰিয়েল ডিভাইডেড বাই s টু দি পাৱাৰ যিহেতু ওপৰত 3 আছে আমি 4টোক ভাঙি পেলাই লিখিছোঁ 3 + 1 তেতিয়া মনত ৰাখিবলৈ ইজি হ'ব এইটো 3 আছে এইখিনি 3 আছে ঠিক তেনেকৈ টি স্কুৱেৰ হৈ যাব 2 ফেক্টৰিয়েল ডিভাইডেড বাই s টু দি পাৱাৰ 3 নিলিখি পেলাই 2 + 1 ইকুৱেলছ টু এইটো লিখিম আমাৰ 1 ফেক্টৰিয়েল 1ক 1 ফেক্টৰিয়েল গ'লেও একো প্ৰব্লেম নহয় 1 ফেক্টৰিয়েলৰ ভেলু হৈছে 1 তো s টু দি পাৱাৰ অফ 1 + 1 আৰু এইটো হৈ যাব 0 ফেক্টৰিয়েল ডিভাইডেড বাই s টু দি পাৱাৰ অফ 0 + 1 তো এতিয়া যদি আমি জেনেৰেলাইজ কৰি যাওঁ তো টি টু দি পাৱাৰ 4 উলিয়াব পাৰিম টি টু দি পাৱাৰ 5 উলিয়াব পাৰিম আমাক কি উলিয়াব লাগে কৈছিলে টি টু দি পাৱাৰ অফ n উলিয়াব দিছিলে তো n উলিয়াব দিলে কি ক'ম আমি n ফেক্টৰিয়েল ডিভাইডেড বাই s টু দি পাৱাৰ অফ n + 1 আৰু ইয়াতে যোনটো s হ'ব sৰ ভেলু 0তকৈ ডাঙৰ হ'ব তো এইটোৱে হৈছিলে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ n তো ইয়াতে আমি এবাৰ প্ৰথমৰ পৰা চাই লওঁ আমি কি কৰিলোঁ পটাপট তো আমাক দিছে টি টু দি পাৱাৰ অফ n এই ফাংচনটোক লেপ্লাছ ট্ৰান্সফৰ্ম উলিয়াব দিছে তো আমি প্ৰথমতে লেপ্লাছ ট্ৰান্সফৰ্মৰ ফৰ্মুলাটো ইউজ কৰিলোঁ আমি পাই যাওঁ ইণ্টিগ্ৰেশ্যন ই টু দি পাৱাৰ মাইনাছ এছ টি টু দি পাৱাৰ অফ ডি টি তাৰপিছত আমি কি কৰিলোঁ ইয়াতে বাই পাৰ্টছ কৰিলোঁ তো বাই পাৰ্টছ কৰোঁতে আমাৰ তাত আহি গ'ল এই এক্সপ্ৰেশ্যন নম্বৰ 1 এতিয়া আমি কি কৰিলোঁ ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটো আমি 0 বনাই দিলোঁ এইটো আমি বাউণ্ডেৰী ভেলুজ লগাই পেলাই আপাৰ লিমিট আৰু লোৱাৰ লিমিট লগাই পেলাই ইয়াৰ ভেলুটো 0 আহি গ'ল এইটো আহি যোৱাৰ পিছত আমাৰ তাত অকল ছেকেণ্ড টাৰ্মটো থাকি গ'ল বাট ছেকেণ্ড টাৰ্মটো একচুৱেলি কি হৈছে n/s মাল্টিপ্লাই টু এইটো যদি আমি টি টু দি পাৱাৰ n বুলি কওঁ তাৰ প্ৰিভিয়াছ পাৱাৰ টাৰ্ম যোনটো হৈছে টি টু দি পাৱাৰ n-1 সেইটোৰে লেপ্লাছ ট্ৰান্সফৰ্ম আহিছে যিটোৰ পৰা আমি এটা ৰিকাৰ্চন ফৰ্মুলা এটা পাই যাম ৰিকাৰ্চিভ ফৰ্মুলা বুলি কয় ঠিক আছে এই ৰিকাৰ্চিভ ফৰ্মুলাটোৰ আমি ইউজ কৰি পেলাই আমাৰ টি টু দি পাৱাৰ এনৰ লেপ্লাছ ট্ৰান্সফৰ্মটো আমি উলিয়াব পাৰিম কেনেকুৱা তাৰ কাৰণে আমাক লাগিব এটা বেছ ফৰ্মুলা তো আমি বেছ ফৰ্মুলাটো ডিফাইন কৰিছোঁ ফৰ n = 0 এতিয়া n = 0 এই ফৰ্মুলাটোত পুট নকৰোঁ নহ'লে এই ফৰ্মুলাটোত পুট কৰিলে প্ৰব্লেম কি হৈ যাব ৰাইট চাইডে 0 হৈ যাব সেইটো নহয় আমি এইটো অলৰেডি উলিয়াই থৈছিলোঁ প্ৰিভিয়াছ ভিডিঅ'টোত যে লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ 0 কওঁ বা লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 কওঁ একেই কথা হয় ইয়াৰ ভেলু হৈছে 1/s দেন এতিয়া আমি কি কৰিম ৰিকাৰ্চন ফৰ্মুলাটো ইউজ কৰিম তো n = 1 আমি য'ত n আছে তাতে 1 এৰে ৰিপ্লেচ কৰিলোঁ যেনেকৈ এইটোত 1 আছিলে তাৰপিছত ইয়াতে নিউমাৰেটত n আছিলে তো নৰ জেগাত 1 দিলোঁ তো ইয়াত কৰোঁতে আমি কি পালোঁ 1/s মাল্টিপ্লাই টু লেপ্লাছ ট্ৰান্সফৰ্ম অফ 1 লেপ্লাছ ট্ৰান্সফৰ্ম 1ৰ জেগাত আমি 1/s ছাবষ্টিটিউট কৰি দিওঁতে আমি পাই যাওঁ 1/s স্কুৱেৰ ঠিক তেনেকৈ n = 2 কেছত আমি পাই যাওঁ 2 × 1 মাল্টিপ্লাই ডিভাইডেড বাই s কিউব যোনটোক আমি 2 ফেক্টৰিয়েল বাই s কিউবো ক'ব পাৰোঁ দেন n = 3 কাৰণে আমি 3 ফেক্টৰিয়েল বাই s টু দি পাৱাৰ অফ 4 এইটো মই অলপ ভালকৈ লিখি দিওঁ এইটো পাই গ'লোঁ আমি s টু দি পাৱাৰ অফ 4 তাৰপিছত এনেকৈ আমি এতিয়া জেনেৰেলাইজ কৰি দিব পাৰোঁ তো তাৰ মানে টি টু দি পাৱাৰ অফ এনৰ যদি লেপ্লাছ ট্ৰান্সফৰ্ম লওঁ সেইটো হৈ যাব n ফেক্টৰিয়েল ডিভাইডেড বাই s টু দি পাৱাৰ অফ n + 1 তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এতিয়া আমি এই ছেইম ভিডিঅ'টো আমি এটা ডিফাৰেণ্ট টেকনিকত কৰিম যোনটো মই নেক্সট ভিডিঅ'টোত কভাৰ কৰিম ছেইম ফৰ্মুলাটো আমি কি কৰিম এইখিনিত বেছি ষ্টেপছ হৈ গৈছে জোখতকৈ বেছি ষ্টেপছ হৈ গৈছে বাট এইটো আৰু ইজিলি আমি কৰিব পাৰিম ইউজিং গামা ফাংচন যদি ইউজ কৰি দিওঁ এই গামা ফাংচন ইউজ কৰিলে এইটো আমি ইমিডিয়েটলি উলিয়াব পাৰোঁ খালি গামা ফাংচনৰ কাৰণে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব ইয়াতে এটা ইণ্টিগ্ৰেশ্যনৰ ফৰ্মুলা আছে তো গামা ফাংচন অফ n এইটো গামা n বুলি কয় একচুৱেলি এইটো ফেক্টৰিয়েলে হয় এইটো আমি এটা মোৰ জেনেৰেলাইজ চিম্বল ইউজ কৰোঁ তো এই ইয়াৰ ফৰ্মুলা হৈছে ইণ্টিগ্ৰেশ্যন 0 to infinity ইয়াতে অলপ x টু দি পাৱাৰ অফ n-1 multiplied to e to the power of minus x dx এইটো কোৱা হয় এটা গামা ফাংচন তো এই গামা ফাংচনটো যদি আমি ইউজ কৰোঁ তেনেহ'লে আমি এই ছেইম লেপ্লাছ ট্ৰান্সফৰ্ম অফ টি টু দি পাৱাৰ অফ n ইজিলি ওলাব পাৰোঁ খালি এইটোৰ সুবিধা এইটোৱে হয় গামা ফাংচন ইউজ কৰিলে আমাৰ ইমানখিনি দীঘলীয়া ষ্টেপছ নালাগে এইটো পটাপট আমি আনচাৰটো উলিয়াই ল'ব পাৰিম যোনটো আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন